আজি আমাৰ 126টা সমষ্টিৰ পৰা অহা নিৰ্বাচনী প্ৰভাৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। আজি আমাৰ অসমত নিৰ্বাচনৰ বাবে দায়িত্ব প্ৰদান কৰা কেপ্টেইন অভিমন্যু ডাঙৰীয়াও আহিছিল। তেখেতেও আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ সৈতে কথা বতৰা পাতে আৰু আজিৰ দিনটোত 3গৰাকীকৈ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ বিষয়ববীয়াই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। অহাকালিও বিভিন্নজনে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব। মই নামকেইটা ভৱেশ কলিতাৰ পৰা ল'ব, কিন্তু যোগদানটো কৰিব। কালিও বহুত কেইজনে যোগদান কৰিব, কিন্তু এইখিনিতো ৰাজ্যিক পৰ্যায়ত যোগদান কৰি আছে। সমগ্ৰ ৰাজ্যখনত বুথ পৰ্যায়ৰ বহুত কংগ্ৰেছ দলৰ কাৰ্যকৰ্তাই এইকেইদিন বিজেপি দলত যোগদান কৰি আছে, যিটো ধৰক ৰাজ্যিক পৰ্যায়ত মিডিয়াত তাৰ বিষয়ে খবৰ পোৱা নাযায়, কিন্তু গ্ৰাছৰুটত বহুত ব্যক্তিয়ে বিজেপি দলত যোগদান কৰি আছে। সমান্তৰালভাৱে অহাকালি আবেলি মই মাজুলীলৈ যাম আৰু মোৰো প্ৰচাৰ কাৰ্যসূচী 1 তাৰিখৰ পৰা মাজুলীৰ পৰাই শুভাৰম্ভ হ'ব এটা চাইকেল প্ৰচেছনৰ জৰিয়তে। BPF দলৰ পৰাও কিছু ব্যক্তিয়ে যোগদান কৰিব, কিন্তু মই নামখিনি নাজানো। আপোনালোকে এবাৰ ভৱেশ কলিতা ডাঙৰীয়াক সুধি ল'ব। কাইলৈ যোগদান এটা আছে, মইতো থাকিব নোৱাৰিম, কিন্তু কালিও এটা যোগদান আছে, কাৰণ কালি মই মাজুলীত যাম, ৰাতি মই মাজুলীত থাকিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।